নমস্কাৰ সকলোলৈকে। এয়া কি চাওকচোন, ধৰিব পাৰিছেনে বাৰু কি ফুল? সজিনা ফুল হয়। দুপৰীয়া ভাত বনাবলৈ লওঁতেই ওচৰৰে খুৰী এগৰাকীয়ে এই সজিনা ফুলকেইপা দিছিলেহি। দিয়াৰ পাছত লৰালৰিকৈ মই ফুলকেইপা ধুই আনিলোৱেই আৰু। আপোনালোকে বাৰু সজিনা ফুল খায়নে? যদিহে নেখায় খাব দেই। সজিনা ফুলত বহুত গুণাগুণ আছে। বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ যদি কিমি পেলু হয়, সিহঁতক খুৱাই দিলে কিমি একেবাৰে নাইকিয়া হৈ যায়। এতিয়া মই সজিনা ফুল ভাজিবৰ কাৰণে এটা পিঁয়াজ কাটি লৈছোঁ আৰু লগতে জলকীয়া দুটা কাটি লৈছোঁ আৰু ডিম দুটাও লগতে লৈ লৈছোঁ সজিনা ফুলত দিবৰ কাৰণে। সজিনা ফুলত ডিম দি আপোনালোকে ভাজি খাই পাইছেনে? মই কিন্তু বৰ ভাল পাওঁ সজিনা ফুলৰ লগত ডিম দি। আপোনালোকে যদি নাই খোৱা খাই চাবচোন, বহুত ভাল লাগে খাই। হাঁহৰ ডিম হোৱা হ'লে বহুত ভাল আছিল, কিন্তু হাঁহৰ ডিম পাবলৈকে নাই নহয়। আমাৰ ঘৰত পাতিহাঁহো নাই, সেইকাৰণে মই দোকানৰ ডিমকে আনি ল'লোঁ। হাঁহৰ ডিম আৰু সজিনা ফুল একেলগে ভাজি খালে বহুত ঔষধৰ কাম কৰে বুলি কয়। আগতে আমাৰ আইতাহঁতে কয় সজিনা ফুল আৰু হাঁহৰ ডিম ফাগুন চ'তমহীয়া খাব লাগে। বসন্ত ৰোগৰ কাৰণে প্ৰতিষেধক বুলি কয়। ডিম নিদিয়াকৈও সজিনা ফুল খাব পাৰি। অকল ডিম দিহে যে খাব পাৰি সেইটো নহয়, অকল সজিনা ফুল ভাজিও খাব পাৰি। আৰু এটা কথা ক'বলৈ থাকিলে, সজিনা ফুল কিছুমানে বইল কৰি পানীটো পেলাই দিয়ে। পেলাই দিব নালাগে জানেনে? বইল নকৰাকৈও ধুনীয়াকৈ সিজি যায়। কিয় বইল কৰিব লাগে? বইল নকৰাকৈ বনাবচোন, যদিহে আপোনালোকে বইল কৰি বনায়। মই কিন্তু বইল নকৰাকৈয়ে বনাইছোঁ। সজিনা ফুলখিনি যেতিয়া ধুনীয়াকৈ সিজি গ'ল, তাৰপিছতে মই ডিম দুটা ভাঙি দিছোঁ। ডিম বেছি সোনকালে নিদিলেও হৈ যায়। যেতিয়া হ'ব হয় মানে ফুলখিনি সিজি যায়, তেতিয়া দি দিলেও হৈ যায়। ডিম সিজিবলৈতো বেছি সময় নালাগেই। এয়া চাওকচোন, মই বনাই থকা সজিনা ফুল আৰু ডিম বনাই হৈ গ'ল। কেনেকুৱা লাগিলে বাৰু মোৰ ভিডিঅ'টি? যদিহে ভাল লাগিল লাইক কমেণ্ট কৰিবলৈ পাহৰি নাযাব কিন্তু। আজিলৈ বাই বাই।